এই মুহূৰ্তত আগবঢ়াইছোঁ আন এটি গুৰুত্বপূৰ্ণ খবৰ। ধুবুৰীৰ কচুৱাৰ খাছ অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনাত তীব্ৰবেগী বাইকে মহতিয়াই নিলে শিশুসহ দুগৰাকী মহিলা পথচাৰীক। দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ছিদ্দিকা বেগম আৰু মুস্কান পাৰভিনে। নিহত ছিদ্দিকা বেগম আদাবাৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ নিৰ্বাচিত সদস্য আছিল। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চেলিনা বেগম নামৰ আন এগৰাকী মহিলা। গুৰুতৰভাৱে আহত মটৰচাইকেল আৰোহী মেহবুব আলী। নিহত মহিলা গৰাকী বিশিষ্ট সমাজসেৱক আজগৰ আলীৰ পত্নী আৰু শিশুটি তেওঁৰ নাতিনী বুলি জানিব পৰা গৈছে আৰু আহত মহিলাগৰাকী আজগৰ আলীৰ ভগ্নী বুলি জানিব পৰা গৈছে। এক ঘটনা, দুখ লগা ঘটনা হ'ল কালি যিটো ঘটনা হ'ল আমাৰ ধুবুৰীৰ পশ্চিমপাৰাৰ পৰিৱেশটো এনেকুৱা হৈছে, একদম মানে চকাবহুল পৰিৱেশ হৈ আছে। তাৰমানে তেখেত আমাৰ জিলা পৰিষদৰ সদস্যৰ অভিভাৱক আছিল আৰু যিজন ছিদ্দিকা বেগম যে আছিল, ছিদ্দিকা বেগম নিজে 2002ত জিলা পৰিষদৰ সদস্য আছিল আৰু মানে তেখেত আৰু তেখেতৰ নাতিনী দুজনেই মানে থিতাতে মানে সদস্য আছিল।